কেইদিনমানৰ পৰা আমাৰ অসমত এটা বিতৰ্ক চলি আছে, সেইটো হৈছে অগ্নিনাভ মন্দিৰৰ পিনে যে মানুহে ডিজিটেলি টকা পইচা দিয়ে, তাৰপিছত যে পূজা অৰ্চনা ভালদৰে নকৰে। আৰু বাইদেউগৰাকীয়ে এনেও গাড়ীও লৈছে, মাটিও লৈছে, ঘৰ বনাইছে, এনেকুৱা বিভিন্ন ধৰণৰ কথা ফেচবুকত ওলাই আছে আৰু মানুহবিলাকে এতিয়াও পইচা দি আছে। চ' এই বিতৰ্কক লৈ মোৰ মতামত কি আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম নয়ন সিংহ, মই এজন কণ্টেণ্ট ক্ৰিয়েটাৰ, ডিজিটেল মাৰ্কেটাৰ। চ' আজি বিশেষকৈ আলোচনা কৰা হৈছে এই যে মানুহৰ আস্থা বিশ্বাস আচলতে কি হয়। আস্থা বিশ্বাস ধৰ্ম এইবিলাক মই হয়তো বৰ বিশেষ এটা ইয়াৰ গৱেষণা এতিয়ালৈকে কৰা নাই। কেতিয়াবা মই যেতিয়া দুখ লাগে তেতিয়া মই ভগৱানক মাতো, হে ভগৱান, হে ৰাম, হে কৃষ্ণ, এনেকৈ মই মাতো। আৰু যেতিয়া মোৰ অতিপাত সুখ হয় তেতিয়াও হে ভগৱান থেংক ইউ, মোক এইখিনি কৰি দিলে যে, সেইকাৰণে মই ধন্যবাদ দিওঁ। আপোনালোকে হয়তো বহুতে এইখিনিয়ে কৰি দিছে এতিয়ালৈকে, আৰু বহুতে হয়তো বহুত ৰাতিপুৱাৰ পৰা পূজা অৰ্চনা কৰে। ত' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নিজৰ মনৰ যিটো বিশ্বাস তাক লৈ ভগৱানক আমি পূজা অৰ্চনা কৰোঁ। যিয়ে হয়তো বিভিন্ন ধৰণৰ ৰিলিজিয়াছত বিশ্বাস কৰে, যেনেকৈ যেতিয়া মুছলমানবিলাকে ইছলামবিলাক ধৰ্মবিলাকে আল্লাহক বিশ্বাস কৰে। ত' আল্লাহ সেই আল্লাহ বুলি দিনত একবাৰ হ'লেও মাতিয়ে, যে কিবা এটা দুখ প্ৰকাশ কৰিলে লগে লগে আল্লাহক মাতি দিয়ে। আৰু যদি অতিবাদ সুখ হয় তেতিয়াও কয় যে আল্লাহ থেংক ইউ। আমিও যেনেকৈ হে ৰাম, হে কৃষ্ণ, হে হৰি, এনেকৈ মাটিকেইটাকে ভগৱানক আমাৰ প্ৰাৰ্থনা কৰোঁ। কিন্তু তাৰ ওপৰত আৰু আমি সাধাৰণ কমন মানুহবিলাকে বৰ বিশেষ এটা নাযাওঁ যে ভগৱানক লৈ আমি বৰ বিশেষ আমি নেকি নাথাকোঁ। কিন্তু আমাৰ বিশ্বাস আমাৰ মনৰ পৰাই আছে, তাক আমাৰ নতুনকৈ আমাৰ কাৰণে লুকাই বা বেলেগে আমাক ক'বলগীয়া নহয়। আমি সম্পূৰ্ণ বিশ্বাস কৰোঁ। আমাৰ নিজৰ সেই আস্থা আৰু মনত যিটো শান্তি হয় এটা মন্দিৰত গ'লে সেইটো আমি প্ৰকাশো কৰিব নোৱাৰোঁ। সেই অট'মেটিক এটা আমাৰ শান্তি থাকে। ঠিক একেদৰে অগ্নিনাভ মন্দিৰত হয়তো বহুত মানুহে নিজৰ দুখবিলাক অকণমান হালকা হয়, আৰু যাতে ভগৱানে অকণমান যদি পূজা অৰ্চনা কৰিলে যিটো মনৰ যি অশান্তি সেয়া যাতে দূৰ হয় সেয়া প্ৰাৰ্থনা কৰে। কিন্তু তাৰ মাজতে বিতৰ্ক ওলাইছে যে বাইদেউগৰাকীয়ে হেনো পইচা দিয়াৰ পাছত পূজা কৰা নাই। মানুহৰ লোকবিশ্বাস যে বাইদেউৰ ঘৰত জাগ্ৰত মন্দিৰ স্থাপিত হৈছে, আৰু জাগ্ৰত মন্দিৰ স্থাপিত হিন্দু মতে যথেষ্ট পবিত্ৰ। যি ইচ্ছা মানুহে মনত যদি অকণমানৰ যদি মনত খুঁত নথকাকৈ প্ৰকাশ কৰি দিব পাৰে, জাগ্ৰত মন্দিৰৰ পৰা হেনো মানুহৰ ইচ্ছাবিলাক পূৰণ হয়। ঠিক তেনেদৰে আমি জাগ্ৰত আমাৰ কামাখ্যা মন্দিৰক আমি ক'ব পাৰোঁ। চব মানুহবিলাকে বিশ্বাস কৰি নিজৰ মনৰ পৰা ডিজিটেলি আজিৰ যিটো সুবিধা, গতিকে অনলাইন প্ৰসাদ দিবৰ কাৰণে বাইদেউগৰাকীক ফেচবুকৰ জৰিয়তে কানেকশ্যন কৰি কৈ দিয়ে। আৰু বাইদেউগৰাকীক দিয়ে, তাৰপিছত বহুতে নিজৰ ফল পাইছে। যিবিলাকৰ সন্তান নাছিলে সেইবিলাকে সন্তান পাইছে। বহুতৰ যি অসুবিধা আছিল, সন্মুখীন হৈ আছিল, বহুত ধৰণৰ অসুবিধা বা সমস্যাৰ সন্মুখীন হৈ আছিল, সেইবিলাকৰ সমাধান পাইছে। কিন্তু তাৰ মাজতে এতিয়া বিতৰ্ক এটা পাইছে যে বাইদেউগৰাকীক যদি পূজাৰ কাৰণে টকা কিছু দিছে, কিন্তু তাৰ কাৰণে কোনো ধৰণৰ বাইদেউগৰাকীয়ে পূজা অৰ্চনা দিয়া নাই, তাৰ সেই টকা পইচাখিনি নিজৰ কামত খটাইছে বুলি প্ৰকাশ পাইছে। এতিয়া মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে নিজৰ মনৰ পৰা টকা পইচাখিনি দিছে বাইদেউৰ ঘৰত নিজৰ ব্যক্তিগত এটা মন্দিৰত পূজা অৰ্চনাৰ কাৰণে। যদি দিছে বাইদেউগৰাকীয়েতো ভাল কথা, কিন্তু নিদিলেও তাৰ কাৰণে আপোনালোকে মই ভাবোঁ বিতৰ্ক কৰি থকাত সোমাবৰ বাবে কোনো প্ৰয়োজন নাই। নিজৰ মনত বিশ্বাস ৰাখক, বাইদেউগৰাকী যেতিয়াই পূজা কৰি দিব আপোনাৰ মনৰ কামনা পূৰ্ণ হ'বই, যদি আপোনাৰ মনত এটা বিশ্বাস এটা আছে। কিন্তু যদি বিশ্বাস নাই আৰু যদি আপোনালোকে এনেই বাইদেউগৰাকীক টকা অলপ দি তাৰপিছত যদি এক্সপেক্ট কৰি আছে যে বাইদেৱে একো কৰিব নোৱাৰিব, আপোনাৰ পূজাই কৰিব লাগিব, মনৰ এটা খুঁত আপোনালোকে লৈছে, তেতিয়াহ'লে কিন্তু মনৰ ইচ্ছা আপোনালোকৰ পূৰণ নহয়। সেইটো ধৰি লওক, একদম সঁচা কথা। ভগৱানে কেতিয়াও আপোনাৰ পৰা 500 টকা বা 1000 টকা আপোনাৰ পৰা নোখোজে। আমাৰ পৰা ভগৱানে কেতিয়াও টকা পইচা আশা নকৰে। আমি কেনেকৈ ভগৱানৰ সেই বৰাই যোৱা নীতি নিয়মখিনি যাতে ভালদৰে প্ৰাৰ্থনা কৰোঁ, পালন কৰোঁ, সেইখিনি হয়তো ভগৱানে আশা কৰে। গতিকে সেইখিনি যদি মনৰ ভিতৰত ৰাখিছে, আৰু বাইদেউগৰাকীক যদি কৈছে যে পূজা অকণমান আপোন কৰি নিজৰ নামটো অকণমান আপোনালোকে কৈ দিয়ক, সেইখিনি যদি বাইদেৱে দিছে, নিশ্চয় আপোনাৰ সেই মনৰ বাঞ্ছা পূৰ্ণ হ'ব। মই ইয়াতে এই ভিডিঅ'টো কোনো ধৰণৰ বিতৰ্কৰ কাৰণে বনোৱা নাই, বা সেইকাৰণে মই মানুহগৰাকীৰ নামো লোৱা নাই। এয়া মই বাইদেউ বুলি সম্বোধিত কৰিছোঁ, তেখেতে মোতকৈ ডাঙৰ হ'ব। আৰু আপোনালোকক কৈছোঁ যিবিলাকে বিতৰ্ক কৰি আছে, মই ভাবোঁ বিতৰ্ক কৰি লাভ নাই। যদি বিশ্বাস আছে আপোনালোকে পূজা দিব, আৰু যদি বিশ্বাস নাই তেনেহ'লে বিশ্বাস কৰিব নালাগে। আৰু মানুহে এইটো অন্ধবিশ্বাস বুলি ক'লে ভুল হ'ব দেই। বহুতে এইটো অন্ধবিশ্বাস বুলিও কৈ আছে যে মন্দিৰত মানুহ এজনে যায়, যেতিয়া মন্দিৰত গ'লে কি কৰিব, প্ৰথমে পূজা কৰে। তাৰ কাৰণেতো আমি এনেকৈ অন্ধবিশ্বাস বুলি ক'ব নোৱাৰোঁ, কাৰণ মনত আমি শান্তি লাভ কৰি আছোঁ কিবা এটা কৰাৰ কাৰণত। অন্ধবিশ্বাস কেতিয়া ক'ব, বহুতে এইটো অন্ধবিশ্বাস বুলিও কৈ আছে। অন্ধবিশ্বাস বুলি কেতিয়া ক'ব, যদি
মানুহ এজনীক আমি ঔষধৰ নামত যদি কৈছোঁ বলি দিব লাগিব, তেনেকুৱা ধৰণৰ যদি আমি ডাইনী সজাইছোঁ সেইবিলাক অন্ধবিশ্বাস হ'ব। যদি আমি ডাইনী সজাইছোঁ কোনোবা এজনী মানুহক, তেতিয়াহ'লে আমি অন্ধবিশ্বাস বুলি ক'ব পাৰিম। চ' মোৰ মতে অন্ধবিশ্বাসো নহয়। চ' যিবিলাকৰ মনত বিশ্বাস আছে সেইবিলাকেহে পূজা কৰক, আৰু যদি বিশ্বাস নাই নিদিলে এখন ঘৰৰ ওচৰত থকা মন্দিৰত মনটো সন্তুষ্ট কৰি আপোনালোকে পূজা কৰিলে নিশ্চয় আপোনালোকৰ মনৰ যি বাঞ্ছা, যি দুখ সেয়া পূৰ্ণ হ'ব। চ' ইমান স্পিৰিচুৱেলিটি মই নহয়, মই নিজৰ মনত মই যিমানখিনি পাৰোঁ মই সিমানখিনি ফ'ল' কৰোঁ, মন্দিৰত যাওঁ, পূজা কৰোঁ বাৰ লৈ। আৰু মই হয়তো এনেকুৱা মানুহ নহয় নিজে ব্যক্তিগতভাৱে যে মই দিনটো পূজা কৰি থাকোঁ, তেনেকুৱা নহয়। গতিকে বাইদেউগৰাকীয়ে যদি কিবা ভাল কাম কৰিছে আপোনালোকে তেখেতক কওক বা আগবঢ়াই নিবৰ কাৰণে আপোনালোকে হেল্প কৰক, আৰু যদি কিবা নিশ্চয় বেয়া কাম কৰিছে তাৰ বিষয়ে আপোনালোকে কোনো ধৰণৰ পাৰ্টিচিপেট নকৰি তাৰ পৰা গুচি অহাটো বেছি ভাল হ'ব। কাৰণ এই ধৰ্মক লৈ আমি যদি বিতৰ্ক কৰি থাকোঁ, নিজৰ মাজতে কাজিয়া কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ যি বিশ্বাস ভগৱানৰ প্ৰতি আছে সেয়া নিশ্চয় কমি যাব। চ' এইখিনিয়ে থাকিলে মোৰ ক'বলগীয়া কথা অগ্নিৰাম মন্দিৰক লৈ। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, থেংক ইউ।